আজি আমি এনে এটা সমষ্টিত উপস্থিত আছো যিটো সমষ্টি আচলতে বিধায়ক হৈছিলে কংগ্ৰেছৰ পৰা, কিন্তু পিছৰ তেওঁ বিজেপিৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলৰ লগত তেখেতে থাকি একেলগে কাম আৰম্ভ কৰিলে। আৰু সেই সমষ্টিটো হৈছে ৰহা সমষ্টি। আৰু আমাৰ লগত উপস্থিত আছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস। দাদা, মই প্ৰথমতে আপোনাক এটা কথা সুধিব বিচাৰিছো। আপুনি বিধায়ক হৈছিলে কংগ্ৰেছৰ টিকেটত, আৰু পিছত আপুনি বিজেপিৰ প্ৰতি আকৃষ্ট হৈ এতিয়া বিজেপিৰ লগত একেলগে হৈ আপুনি সমষ্টিৰ কামখিনি আগবঢ়াই লৈ গৈ আছে, বা বিজেপিৰ যিখিনি সভাই সমিতি হওক সকলোতে আপোনাক দেখা পোৱা যায়, মুখ্যমন্ত্ৰীৰ লগত আপোনাক প্ৰায় দেখা পোৱা যায়। এই যে কংগ্ৰেছৰ টিকেটত আপুনি জয়ী হৈছিলে, পিছত বিজেপিৰ সৈতে বৰ্তমান কাম কৰি আছে, আপোনাক এতিয়া সমষ্টিবাসীয়ে আগন্তুক নিৰ্বাচনৰ কাৰণে কেনেধৰণে আপোনাক গ্ৰহণ কৰিব বুলি আপুনি নিজে ভাবে? ধন্যবাদ। খুব গুৰুত্বপূৰ্ণ এটা ভাল প্ৰশ্ন আপুনি কৰিছে। যোৱা সময়খিনিত কংগ্ৰেছ নহয়, আমি কংগ্ৰেছ আৰু AIDF-ৰ তেতিয়া মিত্ৰতা আছিলে, মিত্ৰজোঁট আছিলে। মই 2021 চনত কংগ্ৰেছ আৰু AIDF-ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰহাৰ পৰা প্ৰায় 13,500 ভোটত 13,722টা ভোটৰ ব্যৱধানত জয়যুক্ত হ'বলৈ সক্ষম হৈছিলোঁ। তাৰ পিছৰ সময়খিনিত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰিবৰ বাবে নিৰলস যিটো তেখেতৰ প্ৰচেষ্টা, তেখেতৰ যিটো কৰ্মৰাজি, এই কৰ্মৰাজিখিনিত মই অভিভূত হৈছিলোঁ। সমষ্টিটোৰ যিহেতু সন্মানীয় ভোটাৰ ৰাইজে মোক নিৰ্বাচিত কৰি পঠাইছে, মই যদি এজন কাম কৰিব নোৱাৰা গাঁওবুঢ়াৰ নিচিনাকৈ থাকি কেৱল দৰমহা আৰু পেঞ্চনটো খাই পেলাই যদি 5টা বছৰ পাৰ কৰি দিওঁ, নিশ্চিতভাৱে সমষ্টিটো উন্নয়ন কেতিয়াও সম্ভৱ নহয়। প্ৰথম বছৰটোত মই কাম কৰাৰ কোনো সুযোগ সুবিধা তেনেকৈ পোৱা নাছিলোঁ, বিধায়ক উন্নয়ন পুঁজিকেইটাৰ বাহিৰে। কিন্তু পৰৱৰ্তী সময়ত মোৰ সৌভাগ্য হৈছিলে, অসমৰ কৰ্মদক্ষ যুৱমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক লগত মোৰ কথা হৈছিলে, আৰু তেখেতে মোক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাষলৈ যোৱাৰ প্ৰশস্ত কৰি দিছিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ, কাৰণ তেখেতে তেতিয়া লগত লগত কৈছে যে ৰহা সমষ্টিৰ আৰ্থ সামাজিক উন্নয়ন যি য'ত আছে এতিয়াৰ পৰা ভালদৰে হ'ব। আৰু মই দেখিছোঁ যোৱা সময়খিনিত আজি সেই সিদ্ধান্তটো লোৱাৰ বাবে আজি 4টা বছৰে ৰহাত আজি জোঙাল বলহুত প্ৰায় প্ৰথম পৰ্যায়ত 50 কোটি টকা, দ্বিতীয় পৰ্যায়ত 40 কোটি টকা, সৰ্বমুঠ আমাৰ 90 কোটি টকা ব্যয় সাপেক্ষে মধ্য অসমৰ ভিতৰতে এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে আজি জোঙাল বলহু, তিৱা ৰজা বীৰ জোঙাল বলহুৰ ক্ষেত্ৰত গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছে। আজি কপিলীৰ ওপৰত বছৰ বছৰ ধৰি লেহেমীয়া গতিত একমাত্ৰ নাৱে আছিলে কপিলী পাৰ হৈ একমাত্ৰ যাতায়াত ব্যৱস্থা। আজি সেই কপিলীত আজি আমি পৰৱৰ্তী সময়ত আমি অন্ততঃ দলংখন নিৰ্মাণ কৰি যাতায়াতী ব্যৱস্থাটোক পশ্চিম কাৰ্বি আংলঙৰ লগত আমাৰ কপিলী দক্ষিণপৰীয়া ৰাইজৰ লগত আজি নগাঁও বা আমাৰ এই অঞ্চলটোৰ যাতায়াতী ব্যৱস্থাটোক ক্ষিপ্ৰভাৱে আগুৱাই লৈ যোৱা আমি সফলভাৱে সেইখিনি কাম হৈছে। তাৰোপৰি আমাৰ ৰহাত বৰ্তমানলৈকে প্ৰায় যথেষ্টখিনি ৰাস্তাৰ কাম যথেষ্টখিনি। আপোনালোকে জানে ৰহা সমষ্টি মধ্য অসমৰ ভিতৰতে আটাইতকৈ বান বিধ্বস্ত সমষ্টি। 2022 চনত আমাৰ বহুকেইটা গুৰুত্বপূৰ্ণ ৰাস্তা আমাৰ কপিলী, কলং, বৰপানী মাথাউৰিয়ে যথেষ্টখিনি আমাক ক্ষতি কৰি থৈ গৈছে। গতিকে সেই গোটেইখিনি আজি মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত বা তেখেতৰ বদান্যতাৰ বাবে আজি গোটেই কামখিনি খৰতকীয়াভাৱে কৰি আমি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। মই ভাবোঁ আজি যদি মুখ্যমন্ত্ৰীগৰাকীৰ আশীষ বা তেখেতৰ যদি বদান্যতা আমি যদি লাভ কৰিবলৈ সক্ষম নহ'লেও হ'লে, তে ৰহা সমষ্টি এটা ভেঞ্চাৰ সমষ্টি হিচাপে আৰু অতি পিছপৰা সমষ্টি হিচাপে পৰিগণিত হ'লে। গতিকে মই সেইখিনি সময়ত চাইছোঁ যে কাম কৰা মানুহৰ লগত থাকোঁ, বিৰোধী হ'লো বুলিয়েতো আৰু বিৰোধী বা তেনেকুৱা নহয় কথাটো। সমষ্টিবাসীয়ে যিহেতু উন্নয়ন বিচাৰিছে, আৰু ৰহা সমষ্টি এনেই আমি মধ্য অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা সমষ্টি, বান বিধ্বস্ত সমষ্টি। আৰু ময়ো যদি বিৰোধী আসনখনত থাকি পেলাই সমষ্টিটোৰ হৈ পেলাই যদি একো এটা কৰি থৈ যাব নোৱাৰোঁ, তেনেহ'লে মোৰ অত্যন্ত মনত কষ্ট পাম। আৰু সেই কথাখিনি চিন্তা কৰি আগবাঢ়ি গৈছিলোঁ। আৰু মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতৰ সন্মুখৰ পৰা উন্নয়নৰ অভিভাৱক হিচাপে নেতৃত্ব দিয়াৰ বাবে আজি আমি ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়ি যাবলৈ আমি সক্ষম হৈছোঁ। আপোনালোকৰ লগত যিহেতু বিজেপিৰ লগত যিহেতু অসম গণ পৰিষদৰ মিত্ৰতা আছে, গতিকে ৰহা সমষ্টিটো বৰ্তমান আজিৰ দিনলৈকে আপুনি
কংগ্ৰেছৰ বিধায়ক, আপুনি বৰ্তমান বিজেপিটো যোৱা নাই বা এজিপিটো যোৱা নাই, গতিকে এই আগন্তুক নিৰ্বাচনত আপুনি বিজেপিৰ প্ৰাৰ্থী হৈ আপুনি টিকেট লাভ কৰিব নে অসম গণ পৰিষদৰ টিকট লাভ কৰিব, নে আপুনি কেনেধৰণে এতিয়া আগবাঢ়িম বুলি আপুনি ভাবিছে? বিজেপিত যোগদান কৰিবলৈ আপোনাৰ কেনেকুৱা ধৰণৰ আপুনি এতিয়া ইংগিত পাইছে বা কেতিয়ালৈকে সেই কথাটো সম্ভৱ হৈ উঠিব? গোটেই বিষয়টো মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। কাৰণ যোৱা সময়খিনিত মই ৰাজ্যসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি বিভিন্ন যিখিনি আমাৰ আছে গোটেইখিনিতে মই মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ অনুসৰি তেখেতে যেনেধৰণে বিচাৰিছে তেনেধৰণে মই তেখেতৰ লগত অভিভাৱক হিচাপে, তেখেত যিহেতু মোৰ ৰাজনৈতিক অভিভাৱক হিচাপে মই মানি লৈছোঁ আৰু তেখেতৰ পদাংক মই অনুকৰণ কৰোঁ। গতিকে তেখেতৰ সিদ্ধান্ত, তেখেতে যেনেধৰণে মোক সিদ্ধান্ত দিব মই তেনেধৰণে আগবাঢ়ি যাম। কিন্তু এটা কথা মই কওঁ যে ৰহা সমষ্টিত অগপ দলতকৈ ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি, যিটো সাংগঠনিক ভেটিটো যথেষ্ট শক্তিশালী। কাৰণ যোৱা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছিল আমাৰ সুৰেশ বৰা ডাঙৰীয়া। সুৰেশ বৰা ডাঙৰীয়াই ৰহা সমষ্টিৰ পৰা আমি 42,000 প্ৰায় 42,700 কিমানটা ভোটৰ ব্যৱধানত আমি ৰহা সমষ্টিৰ পৰা তেখেতক কংগ্ৰেছ দলত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াতকৈ আমি অগ্ৰগতি তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু আমাৰ বৰ্তমান 302টা আমাৰ বুথ আছে, 302টা বুথ, প্ৰত্যেকটো বুথতে ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী বুথ সমিতি, শক্তি কেন্দ্ৰ প্ৰমুখ, পৃষ্ঠা প্ৰমুখ শক্তিশালীভাৱে আছে। তাৰ তুলনাত যদি চাবলৈ যোৱা যায়, যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ অকপতলক আমি দিছিলোঁ, আমি 4টামান পঞ্চায়ত তেখেতসকলক দিছিলোঁ। এটা আঞ্চলিক পঞ্চায়ত তেওঁলোকে পাবলৈ সক্ষম হৈছে। বাকী 3টা আঞ্চলিক পঞ্চায়ত, এটা AIDF আৰু 2টা কংগ্ৰেছ দলে পাইছে, অগপ দলে এটা পাইছে আৰু 23টা পঞ্চায়ত, আমাৰ টোটেল 27টা পঞ্চায়ত, 27টা পঞ্চায়তৰ ভিতৰত এটা AIDF, এটা অগপ দল, 2টা কংগ্ৰেছ আৰু 23টা পঞ্চায়তত একক সংখ্যাগৰিষ্ঠতাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আমাৰ আঞ্চলিক পঞ্চায়তত নিৰ্বাচিত হৈছে। শেষৰটো প্ৰশ্ন কৰিম যে এইকেইদিন দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা খুব কৈ আছে যে কংগ্ৰেছৰ টিকেট পাবলৈ হ'লে, বিধায়ক খেলিবলৈ টিকেট পাবলৈ হ'লে টকা দিব লাগে, বহুত কোটি টকা দিব লাগে। আপুনি যিহেতু সেইখিনি সময়ত কংগ্ৰেছৰ টিকট লাভ কৰিছিলে, গতিকে আপুনিও টকা দি পেলাই টিকট ল'ব লগা হৈছিল নেকি? মোৰ ক্ষেত্ৰত হোৱা নাছিলে, কাৰণ ৰহা সমষ্টিটো এটা আমাৰ সংখ্যাগৰিষ্ঠ সমষ্টি, এটা মুছলমান ভোটটো নিৰ্ণায়ক ভূমিকা নকৰে। আমাৰ ৰহা সমষ্টিৰ ক্ষেত্ৰত তেনেকুৱা কথা নাছিলে। মই কংগ্ৰেছৰ পৰা টকা দি তেনেকৈ প্ৰাৰ্থী লোৱা নাছিলোঁ, কাৰণ কংগ্ৰেছ দলটোত মই যোৱা প্ৰায় 25টা বছৰ ধৰি পেলাই তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি আছিলোঁ আৰু মই পইচা দিব লগা হোৱা নাছিল। কিন্তু মই দেখিছোঁ যে আজি ঢিং, ৰূপহী, চাম বা এনেধৰণৰ কিছু সমষ্টি আছে, তাতো মুকলিভাৱে এইবিলাক চলি আছে। আপুনি বিধানসভা নিৰ্বাচনৰ কথা বাদ দিয়ক, যোৱা পঞ্চায়ত নিৰ্বাচনতো আপোনাৰ যিটো অবাধ, তেওঁলোকে জিলা পৰিষদৰ সদস্যৰ পৰা আৰম্ভ কৰি ৱাৰ্ড সদস্যলৈকে তেওঁলোকে প্ৰাৰ্থী ধনৰ লেনদেন কৰিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা যিটো মন্তব্য কৰিছে সেইটো খুব তথ্যভিত্তিক, তেওঁৰ হাতত তাৰ তথ্য আছে, প্ৰমাণ আছে। আৰু এইটো কথা আমি মানে মুকলিকে নহ'লেও, ভিতৰুৱাকে নহ'লেও মুকলিকে এনেধৰণৰ কিছুমান তাতে চলে, আৰু সেইটো আমি দেখিছোঁ, সেইটো প্ৰত্যক্ষ কৰিছোঁ। আৰু সেইটো বহু সময়ত আৰু তেওঁলোকৰ যিসকলে বঞ্চিত হয় বা কোনোবাই যদি 2 লাখ টকা দিছে, তাতে পঞ্চায়তত গৈ পেলাই কোনোবাই 5 লাখ টকা দিছে, 5 লাখটোত টিকট পাইছে, 2 লাখটোৱে পোৱা নাই, পইচা ঘূৰাই দিছে। গতিকে তাতে এটা প্ৰতিযোগিতা চলে, টকাৰ ধনৰ লেনদেনৰ, প্ৰাৰ্থীৰ ক্ষেত্ৰত ধনৰ লেনদেনৰ এটা প্ৰতিযোগিতা, এখন মুকলিকৈ এখন বজাৰ বহে। নিশ্চয়কৈ এয়া আছিলে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস। যিহেতু বৰ্তমান আজিৰ দিনটোলৈকে তেখেতে কংগ্ৰেছৰ টিকটত জয়ী হোৱা বিধায়ক, আগন্তুক পৰ্যায়ত যিহেতু 26ৰ নিৰ্বাচনলৈ মাত্ৰ মাজত 2 মাহ বাকী আছে, গতিকে তেখেতে বিজেপিত যোগদান কৰিব নে তেখেতে নিৰ্দলীয় হিচাপে ৰহা সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব, নে তেখেতে অসম গণ পৰিষদত যোগদান হ'ব, এই কথা লৈ পেলাই কিন্তু এতিয়া ৰাজ্যৰ মাজত ব্যাপক চৰ্চা চলিছে। গতিকে দেখা যাব আগন্তুক সময়ত তেওঁ কেনেধৰণৰ পদক্ষেপ আগবঢ়াব, বা মুখ্যমন্ত্ৰীগৰাকী যিহেতু তেখেতে অভিভাৱক বুলি কৈছে, সেই অভিভাৱকগৰাকীয়ে তেখেতক কেনেধৰণৰ আগবঢ়াই লৈ যাব, সেই বিষয়টো লক্ষণীয় বিষয় হৈ পৰিব।